রাই সকল এই বাংলাদেশ কেটে কি কইছে শুনক কি কইছ মসজিদ জ্বলাই দিবি মসজিদটো কি তোর বাপে কর নাকি না সেইটো তোর বাপে কর পৈতৃক সম্পত্তি মসজিদ জ্বলাই দিবি সেই হদিনা বাংলাদেশের পৰা আহি মোক তেতিয়া অসমীয়া ভালদৰে ফুটা নাই তাই মসজিদ জ্বলাব আহিছে ৰাইজসকল যোৱা সেই দুদিন আগতে কোকৰাঝাৰত যেটো ঘটনা ঘটিল সেই ঘটনাটোক আমি নিন্দা কৰিছো আৰু যিজন কালপ্ৰিট তেওঁক আপোনালোকে ফাঁসি দিয়ক আইনী মতে বা গুলিয়াই মাৰক তাত আমাৰ কবলগীয়া একো আপত্তি নাই কিন্তু সেই ঘটনাটোৰ আলম লৈ কেইগৰাকীমান বাংলাদেশীয়ে যাৰ এতিয়া মুখত অসমীয়া ভালদৰে ফুটি উঠা নাই তেওঁ হেনো কৈছে মসজিদ জ্বলাই দিবলৈ চাওক ৰাইজসকল অপৰাধীৰ কোনো জাতি নাই কোনো ধৰ্ম নাই যিজন অপৰাধী সি অপৰাধীয়ে তেওঁ লাগিলে মুছলমানে হওক বাঙালীয়ে হওক ৰাজবংশীয়ে হওক নাইবা বড়াই হওক যিকোনো সম্প্ৰদায়ৰ মানুহে যদি কিবা এটা ভুল কৰিছে তাক উচিত শাস্তি দিব লাগে সেইটো আমি ডিমান্ড কৰিছো অসম চৰকাৰক আমি এটো ডিমান্ড কৰিছো প্ৰশাসনে ইয়াৰ উচিত ব্যৱস্থা লওক কিন্তু এই ঘটনাটোৰ আলম লৈ একাংশ ব্যক্তিয়ে এই যে মসজিদটো ভাঙি দিলে আমাৰ সংখ্যালঘু মানুহৰ দোকানত প্ৰহাৰ কৰিলে দোকানটো ভাঙি দিলে স্কুলীয়া ছাত্ৰ কোন স্কুলীয়া ছাত্ৰ বনভোজ খাবলৈ গৈছিল শিক্ষামূলক ভ্ৰমণত গৈছিল সেই ছাত্ৰীসকলক আক্ৰমণ কৰিছে তেওঁলোকে কিমান নিকৃষ্ট মানসিকতাৰ মানুহ এইবিলাকক ডাইৰেক্টলি অসম চৰকাৰে তথা আমাৰ কোকৰাঝাৰ জিলা উপায়ুক্ত তথা এসপি মহোদয় এইকেইটাক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈ দিয়ক নহলে এইকেইটাৰ কাৰণে আৰু বিশৃংখলাৰ সৃষ্টি হ'ব পাৰে এইকেইটাৰ কাৰণে আমাৰ কোকৰাঝাৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে ভৱিষ্যতে কিন্তু বহুত এটা চিন্তনীয় বিষয় হৈ পৰিছে যিজন ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিছে তেওঁৰ মানসিকতাটো ঠিক নহয় যদি তেওঁ ঠিক থাকিলে হয় তেতিয়াহ'লে এই কামটো হয়তো নকৰিলে হয় আপুনি কিয় নকৰে মই কিয় নকৰো আর যিজনে কৰিছে সেইটো কুকুৰৰ পোৱালি হয় তাক গুলিয়াই লাগিলে উৰাই দিয়ক একো কবলগীয়া নাই কিন্তু সেই ঘটনাটোৰ আলম লৈ একাংশ ব্যক্তিয়ে সেই সংখ্যালঘু মানুহক টাৰ্গেট কৰি আজি যি ধৰণৰ পৰিবেশ সৃষ্টি কৰিলে এই কোকৰাঝাৰত সেয়া এটা বহুত চিন্তনীয় বিষয় হৈ পৰিছে ৰাইজসকল আপোনালোকে শান্তিপূৰ্ণভাৱে থাকক কোনো যাতে হুলস্থুল নহয় এই বিষয়টোৰ ওপৰত আমাৰ অসম চৰকাৰ আছে আইন আছে প্ৰশাসন আছে তেওঁলোকে চাব আমি জাস্ট শান্তিপূৰ্ণভাৱে থাকিব লাগে আৰু এইটোক লৈ কোনো ধৰণৰ ৰাজনীতি কৰিব নালাগে